নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছোঁ। যিবিলাকে মানে পাপাৰ মাত মাতি জেলত সোমাই ওলালে বা কিছুমানে এতিয়ালৈকেও আছে। যিটো কাম গৰিমা গাৰ্গে কৰিব নোৱাৰিলে সেই কামটো জুবিন গাৰ্গৰ জীয়েক কাজলীয়ে সেই কামটো কৰি দেখুৱালে। হয়, এই ভিডিঅ'টোত আপোনালোকে সেই কথাখিনিয়ে পাব। গৰিমা গাৰ্গৰ পৰা অসমৰ ৰাইজে বহু কিবা কিবি বিচাৰি আছিল মনে প্ৰাণে, কিন্তু সেইখিনি দিব নোৱাৰিলে গৰিমা গাৰ্গে অসমৰ ৰাইজক। আৰু এই কাজলীয়ে এতিয়া অসমৰ ৰাইজক সেইখিনি দিব পাৰিছে। কি বুলি কৈছে, মই ভিডিঅ' ক্লিপটো আপোনালোকক লগাই দিম, আপোনালোকে আচৰিত হব। কিয়নো জুবিন গাৰ্গৰ কাৰণে মাত মাতি থকা বহু ব্যক্তি জেলত সোমাই আহিল আৰু কিছুমান এতিয়াও জেলত সোমাই আছে। এই বিষয়টোৰ ওপৰত কাজলীয়ে কি কৈছে, যিটো বিষয়ৰ ওপৰত গৰিমা গাৰ্গে সদায় নিমাত হৈ থাকি গল, এতিয়া জুবিন গাৰ্গৰ জীয়েক কাজলীয়ে এই ক্ষেত্ৰত মাত মাতিছে, যিটো গৰিমা গাৰ্গে মাত মাতিবলৈ কুণ্ঠাবোধ কৰিছে। কিন্তু কাজলীয়ে বিনা দ্বিধাই বিনা ভয়ে সেইখিনি কথা কৈছে। কি কৈছে শুনকচোন আহক। নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছোঁ। আজিৰ বিশেষ এটা ব্লগ লৈ আহিছোঁ। সেইটো কথা হৈছে, যিবিলাকে মানে পাপাৰ মাত মাতি জেলত সোমাই ওলালে বা কিছুমানে এতিয়ালৈকেও আছে, ইহঁতৰ কাৰণে মই কৈছোঁ, অনুৰোধ জনাইছোঁ। মইনো সৰু মানুহ, মোৰ কথানো কোনে শুনিব, তথাপিও মোৰ অনুভৱ মই কৈছোঁ যে যোনে জেলত সোমাই ওলালে ইহঁতক বহুত ধন্যবাদ। ক'বও নোৱাৰোঁ, ইমান বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পাপাৰ কাৰণে ইমান মৰম, ইমান স্নেহ, ইহঁতৰ মৰম স্নেহ বাবে মানে জেলত সোমাই আহিলে। আৰু কিছুমানে এতিয়ালৈকে মানে জেলত সোমাই আছে। ইহঁতক মনেদি প্ৰাণেদি ইচ্ছা কৰোঁ, ইহঁতকো যদি অতি সোনকালে যিমান পাৰে ৰেহাই কৰি দিব পাৰিলে বহুত ভাল পাম, বহুত সুখী হ'ম। এটা অনুৰোধ যাচিছোঁ মানে। আৰু মই নাম নকওঁ কোনে কোনে কি, তথাপিও মই ইহঁতক কৈ দিব খুজিছোঁ যে বহুত ডাঙৰ কথা জেলত সোমাই ওলাবলে। জেলত একো মানে অপৰাধ নকৰাকে জেলত সোমাই আহা, সেইটো বহুত ডাঙৰ কথা হয়। মানে সেইটো এটা জেলত সোমোৱা মানে এটা টেগ লাগি যায়, বদনাম হিচাপে। মানে কি হৈছে নহয়, মানুহে যদি জেলত সোমাইছে বুলি শুনিলে মানুহে পটককে বিয়া চকুৰে চায়। তথাপিও ইহঁতে সেইবিলাক একো ফাৰাক নপৰাকে মানে গৈ পাপাৰ নামত জেলত সোমাই আহি ওলালে বহুত মানুহে। মই বহুত সুখী হ'লোঁ ইহঁতে ওলাই আহিলে। আৰু যিবিলাকে এতিয়ালৈকে বৰ্তমান সোমাই আছে ইহঁতকো হয়, জুবিন গাৰ্গক বহু ব্যক্তিয়ে ভাল পায়, অসমৰ ৰাইজে ভাল পায়, আৰু ভাল পোৱাৰ কাৰণেই জুবিন গাৰ্গৰ হৈ ন্যায় বিচাৰি মাত মতা বহু ব্যক্তিক জেলৰ ভিতৰলৈ পঠাই দিয়া হৈছিল। বিভিন্ন ধৰণৰ কেছ তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছিল বুলি অসমৰ জনসাধাৰণে এইটো সন্দেহ কৰে নহয়, সম্পূৰ্ণ সেই বুলিয়ে ভাবে। আৰু যিসকলক জেললৈ পঠোৱা হৈছিল তেওঁলোকে বৰ্তমান জামিন লৈ মুকলি আকাশৰ তললৈ আহিল বেছি সংখ্যক। আৰু কেইবাজনো ব্যক্তি যেনে ভিক্টৰ দাস বা বিকাশ অসম, এনেকৈ কৰি কেইবাজন ব্যক্তিক এতিয়াও জেলৰ ভিতৰতে ৰখা হৈছে। তেওঁলোকে জামিন পোৱা নাই, তেওঁলোকক ৰেহাই দিয়া হোৱা নাই। কিন্তু এই ক্ষেত্ৰত জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা বিচৰা হৈছিল তেনেধৰণৰ কিবা এটা কথা, যিটো গৰিমা গাৰ্গৰ পৰা অসমৰ ৰাইজে বিচাৰি আছিল যে যিসকল ব্যক্তিক কোনো কাৰণ নোহোৱাকৈ জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ কাৰণে জেলত ৰখা হৈছে, সেই ব্যক্তিসকলক যাতে গৰিমা গাৰ্গে কয় তেওঁলোকক সোনকালে ৰেহাই দিয়ক। এষাৰ কথা বিচাৰিছিল অসমৰ ৰাইজে। কিন্তু এই বিষয়টোৰ পৰা সম্পূৰ্ণৰূপে জুবিন পৰিয়াল বা গৰিমা গাৰ্গে আঁতৰি থাকিলে। দেখিবলৈ পোৱা গ'ল তেওঁলোকে এই বিষয়টোৰ ওপৰত এটাও মন্তব্য প্ৰকাশ নকৰিলে। কিন্তু এতিয়া জুবিন গাৰ্গৰ ছোৱালী কাজলীয়ে সেই ক্ষেত্ৰত দুখ প্ৰকাশ কৰি এই কথাখিনি কৈছে। আপোনালোকে তেখেতৰ ভাষ্য শুনিলে আৰু শুনি কেনে পালে? ঠিক আছে দিয়ক, অন্য সময়ত অন্য ভিডিঅ' লৈ আহিম।